নমস্কাৰ সবিশেষলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি সবিশেষত এক গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো আইন শৃংখলা বা ৰাজ্য এখনত দেশ এখনত তেতিয়া ন্যায় প্ৰতিষ্ঠা হয় যেতিয়া সেইখন দেশত বা সেইখন ৰাজ্যত ৰুল অফ ল আইনৰ শাসন হয় অৰ্থাৎ আমি যদি কওঁ এক আইনী প্ৰক্ৰিয়াৰ যোগেদি অপৰাধীয়ে বা অভিযুক্তই শাস্তি লাভ কৰে শেহতীয়া সমগ্ৰ যেটো ভাৰতবৰ্ষৰ আইনী প্ৰক্ৰিয়া নহয় আছিল প্ৰক্ৰিয়াৰ বাহিৰত গুৰুত্বপূৰ্ণ প্ৰসংগ কিছুমান উত্থাপন কৰা হৈছিল বিশেষকৈ এনকাউন্টাৰ শব্দটো খুব বেছিকৈ ব্যৱহাৰ হৈছিল প্লেইং টু দা গ্যালারি বা সাধাৰণ মানুহৰ বাবে হাত চাপৰি পাবলে কোনোবাই যদি এক অভিযুক্ত হৈছে তেওঁ গুলিয়াই দিয়ক বা পলাই যাবলে যিবোৰ কমন শব্দ বুলি ক'ব লাগিব পলাই যাবলে চেষ্টা কৰিছে আৰক্ষী গুলিয়াবলে চেষ্টা কৰিছে এনকাউন্টাৰ হৈ গৈছে আমিও ভাবো যে এনকাউন্টাৰ বা একাংশ সাধাৰণ মানুহে ভাবে যে এনকাউন্টাৰ হোৱাৰ লগে লগে অপৰাধ প্ৰৱণতা কমি যাব অপৰাধীয়ে ভয় খাব কিন্তু সে আসলতে নহয় আমি গ্ৰাফিক্স দেখুৱাম আপোনালোকক কিছু মুহূৰ্তৰ পিছতে আমি গ্ৰাফিক্সত আকৌ এবাৰ দেখুৱাম গোটেই কি প্ৰসংগ আমি উত্থাপন কৰিম কিন্তু সেই যেটো বাহবা লোৱাৰ প্ৰৱণতা আসলতে সেয়াই আইন শৃংখলা নহয় আমি যেটো কওঁ সেয়া আসলতে আইনৰ শাসন নহয় আইনৰ শাসন তেতিয়া হ'ব যে এক প্ৰক্ৰিয়াৰ মাজেদি গৈ কম সময়ৰ ভিতৰত বৈজ্ঞানিকসন্মতভাৱে ইনভেষ্টিগেশ্যন কৰি যেটো কষ্টৰ প্ৰয়োজন হয় এনকাউন্টাৰত কষ্টৰ প্ৰয়োজন নহয় এক কষ্টৰ প্ৰয়োজন হয় মানসিক কসৰতৰ প্ৰয়োজন হয় ভাল ভাল ফৰেনসিক ল্যাবৰ প্ৰয়োজন হয় হষ্টম ইনভেষ্টিগেটিং অফিচাৰৰ প্ৰয়োজন হয় তাৰ পিছতেই আদালতত তথ্যপাতি দাখিল কৰাৰ পিছত ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অপৰাধীয়ে ফাঁসি নহওক যি মৃত্যুদণ্ডই নিদিয়ক কিয় আদালতৰ কথা কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে আৰক্ষীৰ তদন্ততে বা কক বা ফৰেনসিক প্ৰতিবেদনসমূহতে কক আৰক্ষীৰ ক্ষেত্ৰত মুখ্যম আঘাত হৈছে বহুকেইটা গোচৰত আমি শেহতীয়াভাৱে প্ৰমাণ পাইছোঁ কোনো পাৰ্টিকুলাৰ গোচৰৰ কথা আমি নকওঁ বহুকেইটা গোচৰত বহু দুদৰ্ঘ অভিযুক্তই জামিন লাভ কৰিছে আমি গ্ৰাফিক্সৰ জৰিয়তে দেখাম কি প্ৰসংগ আমি সবিশেষত উত্থাপন কৰিম জামিন লাভ কৰিছে দুদৰ্ঘ অভিযুক্তই তদন্তত আৰক্ষীৰ গাফিলতি নেকি এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে কাৰণ কিয় ইমান খুনকালে কম দিনৰ ভিতৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে নে এয়া আৰক্ষী ঠিকই আছে আইনৰ যেটো সুৰুঙা ক্ৰিমিনেল প্ৰচিডিউৰ কোড হওক বা অন্য যিবোৰ সুৰুঙাৰ জৰিয়তে অপৰাধী সুৰক্ষিত নেকি চাৰ্জশিট দাখিলতো বহু ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰক্ষী এনডিপিএছৰ পৰা আৰম্ভ কৰি বহু গোচৰত বছৰ ধৰি চাৰ্জশিট দাখিল কৰা নহয় ফৰেনসিক ৰিপৰ্টসমূহ সময়মতে আহি নাপায় কিয় নাহে ফৰেনসিক ল্যাবৰেটৰী নাই ইকুইপমেন্ট নাই নে এক্সপাৰ্টৰ অভাৱ গতিকে কেৱল কথাৰে স্মাৰ্ট হলে নহব কামৰ দ্বাৰা স্মাৰ্ট হোৱাৰ প্ৰয়োজন সাধাৰণ ৰাইজে বিচাৰে এনকাউন্টাৰে চমক সৃষ্টি কৰে কিন্তু সমস্যা জানো সমাধান কৰে সেয়াও ডাঙৰ প্ৰশ্ন আৰু জনতাই বিচাৰে আমিও বিচাৰো অপৰাধীক শাস্তি পাও ক্ষিপ্ৰতাৰে শাস্তি পাও কিন্তু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰুল অফ ল হওক আৰু তাৰ বাবে আৰক্ষী আৰু কঠোৰ হ'ব লাগিব তদন্ত আৰু বেছি ভালকৈ হ'ব লাগিব ফৰেনসিক যি পৰীক্ষাগাৰসমূহত আৰু বেছি ইকুইপমেন্ট লাগিব বেছি ইনভেষ্টমেন্ট তাত কৰিব লাগিব তেতিয়াহে অপৰাধী শাস্তি পাব এই বিষয়ে আমি কথা পাতিম বিভিন্ন ক্ষেত্ৰৰ চাৰিগৰাকী বিশিষ্ট অতিথি আছে আমাৰ প্ৰাগৰ ষ্টুডিঅ'ত ভায়োলেট বৰুৱা প্ৰাক্তন মহাপৰিদৰ্শক অসম আৰক্ষী আৰু সুনাম আছে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সমগ্ৰ ৰাজ্যতে আৰু শান্তনু সৰকাৰ ডাঙৰীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা যুৱ নেত্ৰী তথা সামাজিক বিষয়সমূহত সততে মাতি অহা কস্তুৰী তালুকদাৰ আমাৰ সৈতে আছে যোৰহাটৰ পৰা অধিবক্তা হেমেন বৰাও আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব এই বিষয়সমূহ আলোচনা কৰিবলৈ প্ৰথমতে গোটেই বিষয়টো মই শান্তনু সৰকাৰ ডাঙৰীয়া আপোনাৰ পৰা আহিব বিচাৰিছোঁ শেহতীয়াভাৱে ৰাজ্যত খুব বেছিকৈ চৰ্চিত হৈছে কেইটামান ডাঙৰ ঘটনা য'ত সংবাদ শিৰোনাম দখল কৰিছিল য'ত দিনে ৰাতিয়ে নিউজ হৈছিল সেই বহুকেইটা ঘটনাত মই এটা পাৰ্টিকুলাৰ ঘটনাৰ কথা কোৱা নাই বহুকেইটা ঘটনাত খুব সোনকালে জামিন লাভ কৰিছে মই জেনেৰেল কনচেপ্টটো কৈছোঁ আপুনি শুধৰাই দিব ভুল হ'লে সাধাৰণ মানুহ এনেকুৱা কনচেপ্ট হৈছে যে এতিয়া অপৰাধ কৰিলেও শাস্তি নাপায় সোনকালে গৈ জামিন লাভ কৰক আগতে যেনেকুৱা কোৱা হৈছিল মাৰ্ডাৰ কৰিলে কি হ'ব মই কমন পাৰচেপশ্যন কৈছোঁ আকৌ এবাৰ 3 মাহ জেলত থাকি ঘূৰি আহিব তাৰ পিছত একো নহয় এনে ধৰণৰ কিছুমান সাধাৰণ মানুহৰ মাজত প্ৰচলিত কিছুমান ষ্টেটমেন্ট আছিল মাজতে অকণমান বন্ধ হৈছিল আকৌ আৰম্ভ হৈছে আপুনি কি ভাবে যে আসলতে এতিয়া এনেকুৱা আকৌ আৰম্ভ হৈছে নেকি যে ক্ৰাইম কৰক কেইদিনমান জেলত থাকক জামিনত ওলাই আহক কি হৈছে আসলতে কিয় দাগী অপৰাধী এতিয়া জামিন লাভ কৰিছে শান্তনু সৰকাৰ সাম্প্ৰতিক পৰিস্থিতিত দেখা যায় যে আমাৰ ৰাজ্যখনৰ লগতে আমাৰ ৰাষ্ট্ৰখনতো যি আমাৰ ক্ৰিমিনেল অফেন্স এই অপৰাধসমূহ সমাজত বৃদ্ধি হৈছে
আৰু আনপিনে দেখা যায় যি ইনভেষ্টিগেটিং এজেঞ্চি সেয়া আৰক্ষীয়ে হওক CID-য়ে হওক বা অইন যি চেণ্ট্ৰেল কেন্দ্ৰীয় CBI আছে অন্যান্য যিসমূহ আজি ইনভেষ্টিগেটিং এজেঞ্চি আছে তেওঁলোকৰো হয়তো মেন পাৱাৰ লাহে লাহে বৃদ্ধি হৈছে কিন্তু দেখা যায় সমাজৰ যি জনসংখ্যা সেই জনসংখ্যা ইমান বৃদ্ধি হৈছে আৰু তাৰ লগে লগে দেখা গৈছে যে আমাৰ যি অপৰাধসমূহ সমাজত বৃদ্ধি হৈছে অপৰাধৰ হাৰ বৃদ্ধি হৈছে কিন্তু আমাৰ যি ফৌজদাৰী কাৰ্যবিধি যি কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ 1973 এই যে আমাৰ ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম বা আমাৰ ক্ৰিমিনেল যি জুৰিস্প্ৰুডেন্স সেয়া আমাৰ ফৌজদাৰী কাৰ্যবিধি অনুযায়ীহে আজি এই যিসমূহ অপৰাধ সংঘটিত হয় এই ক্ৰিমিনেল অফেন্সবিলাকৰ ট্ৰায়েল হয় আমাৰ যিসমূহ মহামান্য আদালত আছে ইপিনে দেখা যায় যে এটি গোচৰ ৰুজু হোৱাৰ পিছত বা এটি ঘটনা সংঘটিত হোৱাৰ পিছত তাৰ যিটো ইনভেষ্টিগেশ্যন যে তদন্ত সেই তদন্ত সম্পূৰ্ণ নিখুঁত হ'ব লাগিব আৰু সম্পূৰ্ণভাৱে সেই তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত দেখা যায় যে ইনভেষ্টিগেটিং এজেঞ্চিয়ে সেই আৰক্ষীয়ে হওক বা অইন কোনো ইনভেষ্টিগেটিং এজেঞ্চিয়ে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰে যি আমাৰ CRPC 173ৰ অধীনত চাৰ্জশ্বীট দাখিল হয় কিন্তু বৰ্তমানে দেখা গৈছে যে বিভিন্ন এই এনেধৰণৰ যিসমূহ আপুনি বৰ্ণনা কৰিলে যে বহুতো তেনেধৰণৰ মানে ডাঙৰ ডাঙৰ অপৰাধী তেওঁলোকে হয়তো ডিফল্ট বেইল যিটো আমি কওঁ ডিফল্ট বেইল যে দেখা যায় যে তদন্তকাৰী বিষয়াসকলে আজি তদন্ত সম্পূৰ্ণ নোহোৱাৰ আগতেও কিন্তু কেতিয়াবা দেখা যায় তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰে এতিয়া চাৰ্জশ্বীটটোৰ এইটো এইম হ'ব নালাগে লক্ষ্য হ'ব নালাগে যে আমি সেই অপৰাধীজনক অকল জুডিচিয়েল কাষ্টডিত বা জেলৰ ভিতৰত সোমাই থাকক ইনভেষ্টিগেটিং এজেঞ্চিৰ মেইন উদ্দেশ্য বা লক্ষ্য হ'ব লাগে তেওঁলোকে এই যি ইনভেষ্টিগেশ্যন তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে ভাল সুচাৰুৰূপে তেওঁলোকে সম্পন্ন কৰিব লাগে তাৰপিছত চাৰ্জশ্বীট দাখিল কৰিব লাগে কিন্তু চাৰ্জশ্বীট দাখিল কৰাৰো এক প্ৰিস্ক্ৰাইবড টাইম লিমিট আছে এটি মানে সময়সীমাৰ ভিতৰত সেয়া দাখিল হ'ব লাগে এতিয়া 10 বছৰৰ যি মানে অধিক যিসমূহ শাস্তি আছে সেইসমূহ অপৰাধৰ কাৰণে হয়তো 90 দিন আৰু তাৰ তলৰ হ'লে হয়তো 60 দিন দেখা যায় যে ইনভেষ্টিগেটিং এজেঞ্চিয়ে কি হয় যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দেখা যায় যে চাৰ্জশ্বীটসমূহ দাখিল কৰিবলৈ তেওঁলোকে ফেইল হয় দে ফেইল টু ফাইল এ চাৰ্জশ্বীট উইদিন দি প্ৰেছক্ৰাইবড টাইম আৰু তাৰ ফলত হয় কি যি মহামান্য আদালতসমূহ আছে যি 167 সাবসেকশন 2 CRPC তাতে এইটো উল্লেখ আছে যদি চাৰ্জশ্বীট দাখিল কৰাত তেনেধৰণৰ যদি মানে আইওয়ে যদি ডিলে কৰে বা ফেইল কৰে তেতিয়া কিন্তু মহামান্য আদালতে সেই মানুহজনক জেইলত অৰ্থাৎ জুডিচিয়েল কাষ্টডিত বেছি দিন ৰখাব নোৱাৰে আৰু এনেধৰণৰ সুপ্ৰিম মহামান্য এপেক্স কোৰ্ট বা মহামান্য যি সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যোৱা এপ্ৰিল মাহত এটি গোচৰত যে দেখা গৈছে যে CBI যি আমাৰ চেণ্ট্ৰেল ইনভেষ্টিগেটিং এজেঞ্চি CBI কি কৰিছে যে তেওঁলোকে সাপ্লিমেণ্টাৰী চাৰ্জশ্বীট দাখিল কৰিছে কিন্তু গতিকে চাৰ্জশ্বীট সাপ্লিমেণ্টাৰী এডিশ্যনাল সেইসমূহ হ'ব নালাগে আমাৰ আৰক্ষী বিষয়া আজি বাইদেউ আছে ভাইলেট বৰুৱা বাইদেউ আছে তেওঁ হয়তো এই বিষয়ে ভালকে ক'ব যে চাৰ্জশ্বীট ইজ চাৰ্জশ্বীট অলপতে আমি আলোচনা কৰিছোঁ কথা পাতিছিলোঁ যে ইনভেষ্টিগেটিং এজেঞ্চিৰ এইটো লক্ষ্য হ'ব নালাগে যে আমি চাৰ্জশ্বীট আধা দিলোঁ আৰু তাৰ পিছত দিম বুলি সেই মানুহজনক আমি জেলত বেছি দিন ৰাখি থ'ম ইন কমন লেংগুৱেজ আপুনি যদি কওঁ যে যেতিয়া এটা FIR ৰুজু হয় বা কোনো এজন মানুহ যেতিয়া গ্ৰেপ্তাৰ হয় তেওঁক আৰক্ষী আপুনি যেটো কৈছে যে 60 দিন 90 দিন বিভিন্ন পৰ্যায় আছে NDPS-ত 180 দিন পৰ্যন্ত যে এটা পাৰ্টিকুলাৰ সময় ধৰি লোৱা হ'ল ক'ৰবাত মাৰ্ডাৰ কেছ এটা মই আকৌ কৈছোঁ সাধাৰণ জনতাই বুজাকে অকণমান এক্সপ্লেইন কৰিছোঁ মই আপোনাৰ কথাখিনি যে ধৰক ক'ৰবাত মাৰ্ডাৰ এটা হ'ল আৰক্ষীৰ হাতত 90 দিন সময় থাকে যে গোটেই বিষয়টো তেওঁ তদন্ত কৰিব লাগিব এখন অভিযোগনামা বা চাৰ্জশ্বীট দাখিল কৰিব লাগিব কোৰ্টত নহলে যদি 90 দিন ক্ৰছ হয় 91 দিনৰ দিনা সেই মানুহজন নিজে নিজেই বুলি ক'ব লাগিব এক প্ৰকাৰ আকৌ কৈছোঁ সহজ ভাষাত বুজাই দিছোঁ মই তেওঁ বেইল লাভ কৰিবলৈ আচলতে তেওঁৰ এটা অধিকাৰ আহি পৰে গতিকে 90 দিন বিশেষকৈ মাৰ্ডাৰ বা ৰেপ এনেকুৱা চাৰ্জত 90 দিন থাকে আৰক্ষীৰ হাতত চাৰ্জশ্বীট দাখিল কৰিবলৈ আৰু যদি নোৱাৰে আৰক্ষীয়ে তেনেহ'লে বেইল পায় অৱশ্যে বেইল মানে কেছ শেষ হোৱাও নহয় মই আহিম বহুতে ভাবে যে বেইলত ওলাইছে মানে কেছ শেষ বাচি গ'ল বুলি এটা শব্দ কয় আৰু সেইকাৰণে বেইলৰ ক্ষেত্ৰত কোৱা গৈছে যে বেইল ইজ এ মানে কনষ্টিটিউচনেল ৰাইট বা ফাণ্ডামেণ্টেল ৰাইট ইয়াত যি আমাৰ অনুচ্ছেদ 19ত উল্লেখ আছে যিসমূহ আমাৰ ফ্ৰীডম আৰু 21ত যি আছে যে ৰাইট পাৰ্চনেল লিবাৰ্টিৰ কথা আছে নিশ্চয় সেইবিলাক ভায়োলেট হ'ব নালাগে আৰু যাৰ কাৰণে মহামান্য ভায়োলেট হ'ব নালাগে হয় নিশ্চয় ভায়োলেট বৰুৱাৰ ওচৰতে যাম বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ
যেটো 90 দিন আপুনি যেহেতু বহু আমি যিমান দূৰ জানো যে বহু খুব ফেমাস কেস বুলি ক'ব লাগিব শিৰোনাম দখল কৰা কেছৰ ইনভেষ্টিগেশ্যন কৰিছে একদম সহজ ভাষাত মানে মানুহে চিম্পলকৈ বুজা কৈ মই যদি কওঁ মাৰ্ডাৰ এটা কেছৰ বাবে কমপ্লিকেটেডে হওক 90 দিন এগৰাকী আৰক্ষী বিষয়াৰ বাবে বা ইনভেষ্টিগেটিং অফিচাৰ বাবে কিমান বেছি বা কম দিন যে বহু ক্ষেত্ৰত তেওঁলোকে প্ৰপাৰ চাৰ্জশিট এটা ফাইল কৰিব নোৱাৰে আজি বহু কেছত এনেকুৱা হৈছে যে পাৰ্ট চাৰ্জশিট পাৰ্চিয়েল চাৰ্জশিট ফাইল কৰি দিছে 90 দিন কম দিন নেকি আপুনি মানুহজনক আকৌ পুলিচ কাষ্টিডিটো ৰাখিছে বহুত দিন আপোনাৰ পৰা জানিব বিচাৰিছো 90 ডেজ কম দিন নে বেছি দিন এগৰাকী আৰক্ষী বিষয়াৰ বাবে মাৰ্ডাৰৰ দৰে কমপ্লিকেটেড কেছৰ বাবে এতিয়া চাওক এখন যেতিয়া এফআইআৰ ৰেজিষ্টাৰ হ'ব পুলিচৰ ওচৰত যেতিয়া এফআইআৰখন দিব তেতিয়াই এই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হয় প্ৰথম কাম হ'ল পুলিচৰ প্ৰথম কাম হ'ল যিখন এফআইআৰ আমি দাখিল কৰিছে পুলিচৰ তাত ৰেজিষ্টাৰ হৈছে সেই এফআইআৰখনৰ যিখিনি কথাখিনি হয়তো সঁচা হ'ব নহয় মিছা প্ৰমাণ হ'ব এতিয়া সেইটোকে কৰিবলৈ গৈ যেতিয়া দেখিলে যে সেইটো এভিডেন্স সেইটোকে ক'ব ইনভেষ্টিগেশ্যন আৰু ইনভেষ্টিগেশ্যনৰ অন্তত এখন ৰিপৰ্ট কোৰ্টত দাখিল কৰিব লাগিব ডেট ইজ কল চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত কি থাকিব চাৰ্জশ্বিটখনত থাকিব পুলিচে এভিডেন্স সংগ্ৰহ কৰিব লাগিব উইটনেছৰ সাক্ষীবাদী ষ্টেটমেণ্ট ল'ব লাগিব এতিয়া এভিডেন্সেছবিলাক কেতিয়াও বনাব নোৱাৰি কিন্তু দেই এভিডেন্স ক্ৰিয়েট কেতিয়াও কৰিব নোৱাৰি এভিডেন্স থাকেই তাক খালি কালেক্ট কৰিব লাগিব গতিকে এইটো এভিডেন্স কালেক্ট কৰিব যাওঁতে আমাৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া থাকে এতিয়া আমাৰ দিনত আমাৰ বহুত দিনৰ আগৰ কথাটো মই ৰিটায়াৰমেণ্ট লোৱা বহুত বেছি দিন হোৱা নাই কিন্তু তাৰ আৰম্ভণিতে মই পুলিচত যেতিয়া জইন কৰিছিলোঁ হয় তেতিয়াৰ দিন আৰু এতিয়াৰ দিনৰ বহুত তফাত আছে কাৰণ তেতিয়া আমি টেকন'লজিকেল ইমান ছাপৰ্ট পোৱা নাছিলোঁ বৰ্তমান যুগত যিমান ছাপৰ্ট আছে টেকন'লজিকেল বা অন্যান্য ধৰণৰ মানে ব্যৱস্থা আছে বা ইনভেষ্টিগেটিং টুলছ কিছুমান বাহিৰ হৈছে যিখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰাৰ এতিয়া বহুতোখিনি সুবিধা আছে এতিয়া দেখা যাওক এটা মোবাইল ফোনত বহুতখিনি এভিডেন্সেছ লুকাই থাকে সেই মোবাইলখিনিক এভিডেন্সেছখিনি অকল কালেক্ট কৰিলেই নহ'ব সেইখিনি অথেণ্টিকেট কৰিব লাগিব এক্সপাৰ্টৰ অপিনিয়ন জনাব লাগিব বা ফৰেনচিক লেবৰ এটা ৰিপৰ্ট লাগিব এতিয়া এনেকুৱা ধৰণৰ কথাত মই এটা চিম্পল এটা উদাহৰণ দিছোঁ আপোনালোকে সকলোৱে জানে বোধহয় এটা সেন্সেশনাল মাৰ্ডাৰ কেছ হৈছিলে নিত্যানন্দ গোস্বামী বুলি পুলিচৰ আৰক্ষী অধীক্ষক কাৰ্বি আংলঙৰ তেখেত বৰ নিষ্ঠুৰভাৱে তেওঁক হত্যা কৰা হৈছিলে ডিউটিত থাকোঁতেই গতিকে সেই উগ্ৰপন্থী সকলক যিসকল হেৰি হৈছিলে জড়িত আছিল তেওঁলোকক ধৰা হোৱাৰ পিছত যেতিয়া তেওঁলোকে ডিফল্ট বেইল মুভ কৰিলে তেতিয়ালৈকে চাৰ্জশ্বিট দিয়া নাই ইতিমধ্যে CIDয়ে কেছটো টেক অভাৰ কৰিছিলে আৰু মই তেতিয়া CID SP আছিলোঁ মই ছুপাৰভাইজ কৰি আছিলোঁ তেতিয়া অনাৰেবল হাইকোৰ্টে এইটো কেছ যেতিয়া বেইল হ'ল ইমান মানে হিনিয়াছ ক্ৰাইম এটা আৰু যিকেইজন এৰেষ্টেড একিউজ পাৰ্চন আছিলে বৰ ড্ৰেডেড পাৰ্চন আছিল তেওঁলোক যেতিয়া ৰিলিজ হৈ গ'ল তেতিয়া আমাক পাৰ্চনেল এপিয়াৰেঞ্চ দিছিলে মোক দিছিলে আয়োগ দিছিলে আৰু FSLৰ ডাইৰেক্টৰক দিছিলে তেতিয়া সেইটো সময়ত আমি ক'লোঁ যে আমাৰ কেছৰ পেণ্ডিংটো কিহৰ কাৰণে হৈ আছে যে এইটো মোবাইলৰ যিখিনি তথ্য সেই তথ্যখিনি আমাক দিব পৰা নাই ফৰেনচিকে ইনস্পাইট অফ আৱাৰ সেভাৰেল ৰিমাইণ্ডাৰ্ছ তাৰপিছত ফৰেনচিক লেবৰ ডাইৰেক্টৰে তেওঁৰ এক্সপ্লেনেশ্যনটো দিলে যে আমাৰ যিজন মোবাইলৰ চাইণ্টিফিক অফিচাৰ চাইণ্টিষ্ট সেই চাইণ্টিষ্টৰ ভেকেঞ্চিটো বহু দিনৰ পৰা খালী আছে গতিকে আপুনি কি ব্যৱস্থা লৈছে বুলি হাইকোৰ্টে আকৌ গৰজি উঠিলে তেতিয়া তেওঁ উত্তৰ বহুতখিনি তথ্য দাখিল কৰিলে যে আমি অলৰেডি গভৰ্ণমেণ্টলৈ বহুত লিখালিখি কৰিছোঁ কিন্তু এইটো নোহোৱাৰ কাৰণে গতিকে সেই কথাটো তেনেকুৱা ধৰণৰ হ'ল এইটো এটা আমাৰ কাৰণে এটা বহুত ডাঙৰ লেছন হৈছিলে তেতিয়া আমি কি কৰোঁ যিমান পাৰোঁ এটা টিম হিচাপে কাম কৰিব লাগে ইনভেষ্টিগেশ্যনত যেহেতু ফৰেনচিক লেব আমাৰ লগত মানে এটা ইণ্টিগ্ৰেল পাৰ্টৰ নিচিনা তেতিয়া আছিলে আমাৰ পুলিচ বিভাগৰ আণ্ডাৰতে আছিলে কিন্তু এতিয়া এটা ছেপাৰেট ডাইৰেক্টৰেট হৈ গ'ল ফৰেনচিক লেবটো গতিকে এতিয়া এই ফৰেনচিক লেবৰ যিখিনি তেতিয়া হেৰি আছিলে মানে শ্বৰ্ট কামিংছ আছিলে বহুতখিনি ফিল আপ কৰিলে
এতিয়া মই দেখা পাইছোঁ যে এতিয়া চাইণ্টিফিক ইনভেষ্টিগেশ্যনৰ কাৰণে তেওঁলোকে আমাক বহুতখিনি হেল্প কৰে, ইকুইপমেণ্টছ আছে। আপুনি যদি কৈছে কেৱল পুলিচৰে কথা নাথাকে নাই, এতিয়া বিশেষকৈ ছাপৰ্ট ছিষ্টেমটো আৰু কিছুমান কথাটো আমি লেপছ আমাৰ নিশ্চয় আছে পুলিচৰ। যেনেকৈ আপুনি ধৰি লওক এজন আয়ো যদি ফ্ৰিকুৱেণ্ট ট্ৰান্সফাৰ হৈ থাকে, সেই কেছৰ এভিডেঞ্চেছখিনি কেতিয়াবা আপোনাৰ ডেষ্ট্ৰয় হ'ব পাৰে বা অন্যান্য বহুত কাৰণ আছে। কিন্তু যিয়ে নহওক 90 days is sufficient এখন চাৰ্জশ্বিট দিব। আৰু এটা কথা আছে যে চাৰ্জশ্বিট এতিয়া যেতিয়া চাৰ্জশ্বিট দিব ছেকশ্যন 173 আণ্ডাৰত, তেতিয়া চাৰ্জশ্বিটে দিব, তাত কোনো পাৰ্ট চাৰ্জশ্বিটৰ কথা নাই। কিন্তু সেইটো নহয়, সেইটো পাৰ্ট চাৰ্জশ্বিট বোলা কথাটো নাই। এইটো ক'ৰবাৰ পৰা সোমাই আহিলে কেনেবাকৈ এইটো বস্তু চলি আছে, কিন্তু এইটো তেনেকুৱা কথা নাই আইনত। আৰু 173 ক্লজ 8 মতে, চাব ক্লজ 8 মতে এটা কথা আছে যে পিছত লেটাৰ পাৰ্টত তেতিয়া যদি কিবা আৰু ওলায়, এভিডেঞ্চেছ ওলায় বা কিবা দিব পাৰে, তেতিয়া এডিশ্যন বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট দিব পাৰে। কিন্তু এইটো এটা যিহেতু তেওঁৰ এটা বেল তেওঁৰ এটা ৰাইট হয়, তেওঁ পাৰ্চনেল লিবাৰ্টি আছে, গতিকে তেওঁক এইটো ৰাখিব নোৱাৰে। আৰু যেতিয়া বেইল হ'ল বুলি কিন্তু এইটো ভুল কনচেপ্ট ল'ব নালাগে যে তেওঁ হাত সাৰি গ'ল। আমাৰ কথা আছিল কি, পুলিচে বেইল সময়ত ষ্ট্ৰং অবজেকশ্যন দিব পাৰে। গভৰ্ণমেণ্টৰ ফালৰ পৰা, প্ৰচিকিউশ্যন ছাইডৰ পৰা গভৰ্ণমেণ্ট এডভকেটে ষ্ট্ৰং অবজেকশ্যন দিব লাগে, কি কাৰণত তেওঁক বেইল দিব নালাগে। সেইটো মহামান্য আদালতে বোধহয় বিচাৰ কৰি চাব। আৰু যদিও বেইল হয়, পিছত যদি বেইল জাম্প কৰে বা বেইলৰ কণ্ডিশ্যন কিছুমান থাকে, সেই কণ্ডিশ্যনবিলাক যদি ভায়লেশ্যন হয়, তেতিয়াও বেইল কেঞ্চেলেশ্যনৰ কাৰণে লেটাৰ পাৰ্টত পিছত শাস্তিৰো সন্মুখীন হ'ব পাৰে নিশ্চয়। আৰু আপুনি যিটো কৈছে ডেফিনেটলি পাব্লিক প্ৰচিকিউটৰৰ হাততো মেটেৰিয়েল থাকিব লাগিব, অৰ্থাৎ আৰক্ষীয়ে ছাপ্লাই দিব লাগিব তেওঁলোকক। আৰক্ষীয়ে দিলেহে পাব্লিক প্ৰচিকিউটৰে ক'ব পাৰিব। প্ৰচিকিউশ্যনে যদি কেছ ডায়েৰীত একো নাথাকে, যদি ৰিপৰ্ট নাথাকে, পাব্লিক প্ৰচিকিউটৰে ইচ্ছা কৰি হ'লেও হয়তো, মই আকৌ কৈছোঁ প্ৰিজাম্পশ্যনত কৈছোঁ, অবজেকশ্যন দিলেও বিশেষ লাভ নহ'ব, আদালতে মানি নলয়। মই এইবাৰ যাব বিচাৰিছোঁ আৰু এগৰাকী অধিবক্তাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেমেন বৰা ডাঙৰীয়া আছে যোৰহাটৰ পৰা অধিবক্তা। বৰা ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। শেহতীয়াভাৱে বহুকেইটা যি ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে, আৰু এক প্ৰকাৰ ক'ব লাগিব যে যিটো এটা শ্বৰ্টকাট মেথড আছিল আৰক্ষীৰ, যে এনকাউণ্টাৰৰ ঘটনা হ'লে মানুহো ভাল পায়, বহু একাংশই মই কৈছোঁ যে ভালেই হ'ল, অপৰাধীৰ এনেকুৱা হ'ল, গতিকে সেইটো আচলতে শ্বৰ্টকাট মেথড। কিন্তু যিটো প্ৰপাৰ মেথড, যে প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰক, চাৰ্জশ্বিট ফাইল কৰক, দোষীক ফাঁচি দিয়ক, আপত্তি কৰিবলৈ একো নাই, চিভিল ছ'চাইটিয়েও তাকে কয়। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পাৰ্ট চাৰ্জশ্বিটৰ দৰে যিটো কনচেপ্ট আহিছিল, এতিয়া সুপ্ৰিম কোৰ্টেও প্ৰায় সেই বিষয়টো খুব উৎসাহ জনোৱা নাই। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে 90 দিনৰ যিটো কথা কৈছে, অধিবক্তা হিচাপে আপুনিও গোটেই বস্তুটো দেখিছে, সমস্যাটো ক'ত হৈ আছে আৰক্ষীৰ, যে দাগী অপৰাধী এতিয়া আউট অন বেইল? একচুৱেলি যিটো ইনভেষ্টিগেশ্যন প্ৰচিডিউৰ, ক্ৰিমিনেল কোড অফ প্ৰচিডিউৰৰ মতে 154 পৰা 176লৈ গোটেইখিনি ইয়াতে মেনশ্যন কৰিছে যে 154 CRPC মতে যেতিয়া এটা আপোনাৰ এখন FIR দাখিল হ'ব, আৰু এইটো 155ত লগে লগে আচলতে এইটো এটা কেছ ৰেজিষ্টাৰ বা GD এণ্ট্ৰি হ'ব লাগে। তাৰ পিছতে কিন্তু দেখা যায় বহু সময়ত যে 161 CRPC বা 164 CRPC যিবিলাক ৰেকৰ্ড ল'ব লাগে, ষ্টেটমেণ্ট যেনেধৰণে ল'ব লাগে, তেনেধৰণে বহু সময়ত তেওঁলোকে বিফল হয়। উদাহৰণস্বৰূপে আমি বিশেষকৈ আদালতত দেখিছোঁ যে যেতিয়া 161 ষ্টেটমেণ্টৰ মানুহজনক আমি সাক্ষী লওঁ, যেতিয়া ক্ৰছ এক্সামিন কৰোঁ, তেতিয়া তেওঁ কয় যে প্ৰকৃততে পুলিচে তেওঁক বিশেষ সোধপোছ কৰা নাছিলে, বা সোধপোছ যিখিনি কথা কৰিছিলে, তেওঁ যিখিনি কথা জবাব দিছিলে তাৰ ওলোটা কথা তাত লিপিবদ্ধ কৰিছে, বা তেওঁ হয়তো প্লেচ অফ অকাৰেঞ্চত পিঅ'ত তেওঁ উপস্থিত নাছিলে। সেইকাৰণে যে যিবিলাক গোচৰত যে 90 দিনত যিবিলাক চাৰ্জশ্বিট দিব লাগে, বা যিবিলাক 180 দিনত চাৰ্জশ্বিট দিব লাগে, বা 60 দিনত দিব লাগে, সেইবিলাক ফেইল হয়। সেইকাৰণে আণ্ডাৰ ছেকশ্যন 173 CRPC মতে তেওঁলোকে উক্ত যিটো জুডিচিয়েল ৰিমাণ্ড পিৰিয়ড, এই জুডিচিয়েল ৰিমাণ্ড পিৰিয়ডৰ মতে তেওঁলোকে এইটো বিফল হয়। আৰু এই ক্ষেত্ৰত আৰু এটা কথা দেখা যায় কিন্তু, যে যিবিলাক হাই প্ৰফাইল মাৰ্ডাৰ, যিহেতুকে এতিয়া এটা মাৰ্ডাৰ কথা ওলাইছে, হাই প্ৰফাইল মাৰ্ডাৰবিলাকত কিন্তু পলিটিকেল ইণ্টাৰফাৰেঞ্চ বহুত সময়ত দেখা যায়। যদিহে দেখা যায় যে সাধাৰণ মানুহজনে এটা ক্ৰাইম কৰিছে, তেওঁ যদি আচলতে কোনো ইনফ্লুৱেঞ্চিভ পাৰ্চন নহয়, তেতিয়াহ'লে কিন্তু তেওঁৰ আচলতে জেলৰ পৰা ওলাই আহিবলৈ অকণমান অসুবিধা হয়।
যদি হাই প্ৰফাইল মাৰ্ডাৰ হয় তেওঁ ডাঙৰ অধিবক্তা ধৰাৰ লগতে তেওঁ কিন্তু অলপ যিটো সাক্ষী বা ইনভেষ্টিগেশ্যন অকণমান মেনিপুলেট কৰিবলৈ অকণমান দেখা যায় আৰু তাৰোপৰি যিটো ফ্ৰী হেণ্ডৰ কথাটো যে ফ্ৰী হেণ্ডৰ পুলিচ ইনভেষ্টিগেটিং অফিচাৰ এই ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত দেখা পোৱা নাযায় মই নাম উল্লেখ নকৰোঁ বিভিন্ন কিন্তু হাই প্ৰফাইল এনেকুৱা গোচৰ মই মাৰ্ডাৰ সংক্ৰান্তত কোৱা নাই তাত কিন্তু পলিটিকেল ইণ্টাৰফাৰেঞ্চ হৈছে হোৱাৰ পিছত দেখা গৈছে সেইবিলাক থমকি ৰৈছে যেতিয়াই তাতে পলিটিকেল পাৰ্চন তাতে ইনভলভ আছে বুলি জনা যায় আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যেতিয়া জানিব পাৰোঁ তেতিয়া দেখা যায় তাৰ কিন্তু যিটো ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া এইটো আচলতে তাত অতি দুৰ্বল হৈ পৰে বা স্থবিৰ হৈ পৰে গতিকে দেখা গৈছে যে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন প্ৰথম কথা যদিহে কোনো স্কিল মানে আয়োগ মানে ইনভেষ্টিগেটিং অফিচাৰ নিয়োগ কৰে তেতিয়াহ'লে যদি পলিটিকেলি কোনো ইণ্টাৰফাৰেঞ্চ নকৰে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন তেতিয়া হয়তো সময়মতে এখন ভাল টাইট সম্পূৰ্ণ চাৰ্জশ্বিট আহিব পাৰে আৰু যিটো এডিশ্যনেল চাৰ্জশ্বিটৰ কথাটো কৈছে এই ক্ষেত্ৰত কিন্তু কনচাৰ্নিং ডিষ্ট্ৰিক্টৰ SP বা এডিশ্যনেল SP সদৰ বা অফিচাৰৰ লগতো বহুত কথা থাকে আমি বিশেষকৈ আদালত তথ্যত দেখিছোঁ যে সাধাৰণতে কি কৰে যে এটা ইনভেষ্টিগেশ্যন চলি থকাৰ সময়তে কিন্তু তেওঁলোকে অন্যজন পুলিচ অফিচাৰক তেওঁলোকে সেইটো ইনভেষ্টিগেশ্যন কৰিবলৈ দিয়া যায় আচলতে আধাতে তদন্ত সামৰি বেলেগ এজনক সমজাই দিয়ে আৰু তাৰোপৰি দেখা যায় বহুতে কিন্তু তেওঁ তদন্তটো লৈ যায় তাত যেনেকৈ আপোনালোকে FSL ৰিপৰ্টৰ কথা কৈছে বা পিঅ'ৰ যিখন স্কেটছ মেপৰ কথা কৈছে বা যেনে ধৰণৰ সাক্ষীবিলাক ছাপ'জ এটা ঘটনা যদি পিঅ'ত হৈছিলে তাৰ ওচৰৰ মানুহক কিন্তু তেওঁলোকে সোধপোছ নকৰি অন্যান্য আঁতৰৰ মানুহক তেওঁলোকে সোধপোছ কৰিছে আচলতে যি প্ৰকৃতৰ যি সাক্ষী আছিলে যি ডাইৰেক্ট উইটনেছ আছিলে তেওঁলোকৰ কিন্তু সাক্ষীবাদী লোৱা দেখা নাযায় আৰু তাৰোপৰি এটা কথা ইয়াত আছে যে তেওঁলোকে কিন্তু টাইম বিং বিশেষকৈ দেখা গৈছে যে 376ত যদি এটা কেছ হয় তেওঁলোকে টাইম বিং আচলতে মেডিকেল ৰিপৰ্টত নাযায় আপোনালোকেও জানে যে 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে আচলতে মেডিকেল প্ৰেক্টিশ্যনাৰ ওচৰত যাব লাগে ৰিপৰ্টটো তেওঁলোকে পাব লাগে কিন্তু দেখা যায় 376ৰ কেছত কিন্তু তেওঁলোকে মেডিকেল ৰিপৰ্ট প্ৰপাৰলি দিব নোৱাৰে তাৰোপৰি দেখা গৈছে কেতিয়াবা কিন্তু ফলছ FIR দিয়া দেখা যায় যে উদাহৰণস্বৰূপে তেওঁ আচলতে 376 511 থাকিব লাগিছিলে এটেম্প টু ৰেপ হ'ব লাগিছিলে কিন্তু তাত দেখা গৈছে তেওঁ কিন্তু 376 বুলি তাতে লিখি দিলে যে তেওঁ তাৰ ফলস্বৰূপে হৈছে তাত মেডিকেল ৰিপৰ্টে কিন্তু প্ৰমাণ কৰিব নোৱাৰিলে কালেক্ট কৰাৰ পাছতো কিন্তু নহয় আপোনাৰ পৰা আকৌ এটা মই ব্ৰেকত যাম তাৰ পূৰ্বে খুব চমুকৈ আৰু এটা উত্তৰ বিচাৰিম যে ব্ৰেকত যোৱাৰ পূৰ্বে যে যিটো আমি কথা পাতি আছোঁ যে আচলতে চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত যিটো 90 দিন বৰুৱা বাইদেউ এই কথাটো কৈছে যে 90 দিন আপুনি কি ভাবে যিহেতু জুডিচিয়েল কাষ্টডি পুলিচ কাষ্টডিত থাকে এজন অধিবক্তা হিচাপে ভাবেনে 90 দিন সাফিচিয়েণ্ট হয় আৰক্ষীৰ বাবে যদি বিচাৰে এটা ভাল ইনভেষ্টিগেশ্যন কৰিব আপুনি কি কয় অধিবক্তা হিচাপে বহু কেছ দেখিছে ক্ৰিমিনেল কেছ দেখিছে আপুনি কেছ ডায়েৰী পঢ়ি চাইছে মানে যেতিয়া কপি দিয়া হয় কপিৰ সময়ত বুলি ভাবে না কম হয় ডেফিনেটলি যে 90 দিন এটা গোচৰত যথেষ্ট এটা দীঘলীয়া দিন বুলি ক'ব লাগিব যে তেওঁলোকে আচলতে 90 দিনৰ ভিতৰতে যদি এজন দক্ষ পুলিচ অফিচাৰ হয় তেওঁ যদি আচলতে নিৰপেক্ষভাৱে তেওঁ যদি আচলতে তদন্ত কৰে তেতিয়াহ'লে 90 দিনৰ ভিতৰত বা যিবিলাক 180 দিনৰ ভিতৰত বা 60 দিনৰ ভিতৰত উদাহৰণস্বৰূপে 326 বা যিবিলাক চুৰি মানে কেছ এই কেছবিলাকত তেওঁলোকে 60 দিনৰ ভিতৰত দিব পাৰে বা দিব লাগে কিন্তু দেখা যায় যে তেওঁলোকে কোনো অন্যান্য অজুহাত লৈ পেলানি তেওঁলোকে এইটো নিদিয়ে সাধাৰণতে এই ক্ষেত্ৰতো মই ক'ব বিচাৰিম বহুত ক্ষেত্ৰত কিন্তু দেখা গৈছে যে পুলিচ আৰু কিন্তু সেই যি আপোনাৰ অভিযুক্ত তেওঁলোকৰ মাজত এটা কিন্তু আনহলি নেকজাষ্ট দেখা যায় আৰু এটা কথাও কিন্তু আমি চাব লাগিব যে যিটো কথা অলৰেডি ভায়লেট বৰুৱা ডাঙৰীয়ানে কৈ গৈছে যে এইটো নহয় যে তেওঁ বেল পাব নালাগিবই আপুনিও সেই কথাটো কৈছে বা উক্ত অধিবক্তাজনে কৈছে যে সুপ্ৰিম কোৰ্টে কৈছে যে বেল ইজ এ ৰুল জেইল ইজ এন এক্সেপশ্যন বেল ইজ এ ৰুল জেইল ইজ এন এক্সেপশ্যন গতিকে যদিহে কোনো হেম্পাৰিং বা টেম্পাৰিঙৰ কোনো চান্স নাথাকে তাত যদি তেওঁ কোনো ইণ্টাৰফাৰেঞ্চ কৰিব নোৱাৰে সেই অভিযুক্তজনে তেতিয়াহ'লে ভাবিছোঁ যে হয়তো বেল পাব পাৰে আৰু দেখা গৈছে আমি কিন্তু আপোনাৰ বাতৰি কাকত যোগেদি আপোনালোকৰ মাধ্যমৰ যোগেদি আচলতে যেতিয়া পলিটিকেলি ইণ্টাৰফাৰেঞ্চ হ'ব যেতিয়া আচলতে ৰাজনৈতিকভাৱে হস্তক্ষেপ থাকিব সেই গোচৰটোত কিন্তু তেওঁলোকে প্ৰপাৰলি টাইম মতে তেওঁলোকে আচলতে নিশ্চয় কস্তুৰীৰ ওচৰলৈও আহিম আমি কিন্তু সময় হৈছে বিৰতিৰ পূৰ্বে এই বিষয়টোকে আমি পুনৰবাৰ যিটো মূল কথা আমি ইমান সময় যে আলোচনা কৰিলোঁ বিভিন্ন কথা পাতিলোঁ এক্সপাৰ্টৰ সৈতে এটা কথা স্পষ্ট হৈ পৰিছে যে FSL বুলি যিটো কোৱা হয় যিহেতু আজিৰ তাৰিখত যি অপৰাধ
সংগঠিত হয়, চাইণ্টিফিক ৱেত হয়, চাইণ্টিফিক এভিডেঞ্চৰ কথা থাকে। ইয়াত আই উইটনেছ বা মই দেখিছোঁ, তুমি দেখিছা, সেই সাক্ষীবোৰৰ বিশেষ গুৰুত্ব ইমান বেছি নাথাকে। FSL-এ কি কয়, ফিংগাৰ প্ৰিণ্টছে কি কয়, পষ্টমৰ্টেমে কি কয়, কেমিকেলে কি কয়, বা বিভিন্ন ৰেপ আদিৰ ঘটনাটো ফৰেঞ্চিকৰ যিটো বিভিন্ন ধৰণৰ কথা থাকে, ক'ৰবাত মৃতদেহ উদ্ধাৰ হ'লে মৃতদেহৰ DNA কি কয়। ফৰেঞ্চিক আটাইতকৈ বেছি ডাঙৰ অস্ত্ৰ আজি যদি আৰক্ষীৰ হাতত আছে, কিন্তু সেই অস্ত্ৰকে আটাইতকৈ দুৰ্বলভাৱে ব্যৱহাৰ কৰা বহু সময়ত পৰিলক্ষিত হয়। ইয়াৰ কাৰণ কি সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি জনাব বিচাৰিছোঁ দৰ্শকসকলক যে আজি এটা খুব গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়। মানুহে দেখাত দূৰৰ পৰা এনেকুৱা লাগে যে মানুহ মাৰ্ডাৰ কৰা অভিযুক্ত ওলাই আহিছে, ৰেপ কৰাৰ অভিযুক্ত ওলাই আহিছে। তাৰ কাৰণ বহু কাৰণ থাকে, সেই কাৰণসমূহ আপুনি জনাৰ প্ৰয়োজন আছে। বিৰতিৰ পিছত উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি কথা পাতি আছোঁ যিটো সাধাৰণ জনতাৰ অকণমান ন্যায়ৰ ওপৰত যেতিয়া ভৰসাটো ডগমগ হৈ যায়, অকণ বিচলিত হৈ যায়, আইন ব্যৱস্থা নাই নেকি, এনেকুৱা প্ৰশ্নচিহ্ন যেতিয়া উত্থাপন হয়, তেতিয়াই এনেধৰণৰ নিশ্চয় বিশ্লেষণৰ প্ৰয়োজন হয় যে আইনৰ ওপৰত আস্থা ৰাখক, আৰক্ষীও সামগ্ৰিকভাৱে বেয়া নহয়, আৰক্ষীৰ ওপৰতো আস্থা ৰাখক, ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখক। দুই এটা ক্ষেত্ৰত খেলি মেলি হয়, কিয় হয় সেই বিষয়ে কথা পাতি আছোঁ। কস্তুৰী, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। সামাজিক যদি আমি এটা এংগল যদি চাওঁ, বিভিন্ন যিবিলাক পপুলাৰ কেছ থাকে, পপুলাৰ বুলি নহয় আচলতে যিবিলাক ন'ন কেছ থাকে, তাত যেতিয়া এগৰাকী মানুহ, ধৰক আমি ধেমাজি বিস্ফোৰণৰ কথাটোৱে উদাহৰণ দি ক'লোঁ, ভিতৰত কি আছে সাধাৰণ মানুহ ইমান নাজানে, CRPCও নাজানে, IPCও নাজানে, দুই এটা ছেকশ্যনক বাদ দি। সাধাৰণ মানুহ হিচাপে যেতিয়া আলোচনা কৰে যে আমুকে মাৰ্ডাৰ কৰিলে একো নহ'ল ওলাই আহিল, আমুকে বোম ফুটালে একো নহ'ল ওলাই আহিল, এই কনচেপ্টটো যেতিয়া মানুহৰ মাজত যায়, কিমান ভয়ংকৰ বুলি ভাবে যে এটা সামাজিক এক উত্তৰণৰ বাবে বা সামাজিক চিন্তাৰ বাবে কিমান ভয়ানক যেতিয়া মানুহে আৰক্ষী, অধিবক্তা, আপোনাৰ কোৰ্ট সকলো মই এজ এ হোল কৈছোঁ, তেওঁলোকৰ ওপৰত যেতিয়া আস্থা নোহোৱা হৈ যায়, কস্তুৰী, কিমান ভয়ংকৰ এখন সমাজৰ বাবে? খুব বেছি ভয়ংকৰ মানে পৰিস্থিতি আহি যায়। সেইবাবে এনেকুৱা আছিলে যে আমাৰ যিখিনি সাধাৰণ ব্যক্তি তেওঁলোকে পুলিচ থানাত যাবলৈ ভয় কৰে। প্ৰথম কথা, যেতিয়া এটা ক্ৰাইম হয়, যিকোনো ক্ৰাইমে নহওক কিয়, মানুহে যেতিয়া কয় যে পুলিচৰ ওচৰত যাব লাগে, পুলিচৰ এখন FIR দিব লাগে, কিন্তু মানুহখিনিয়ে যাব ভয় কৰে। ভয় এইকাৰণে কৰে যে পুলিচ থানাত গৈ যে একো তেওঁলোকে নাপাব বুলি ভাবি পেলাই ভয় কৰে। কিন্তু বিগত কিছু বছৰ ধৰি বা বিগত কিছু দিন আমি দেখি আহিছোঁ যে আমাৰ সমাজত কিছুমান পৰিৱৰ্তন আহিছে বুলি মানুহখিনি আমি গম পাই আছোঁ। আজিকালি এনেকুৱা হৈছে, যেতিয়া আমাৰ নতুন চৰকাৰ আহিলে, মানে BJP চৰকাৰ অহা দিনৰ পৰা খুব বেছি আমাৰ নিযুক্তি দিয়া হৈছে, আৰু নিযুক্তিত আমাৰ পুলিচৰ সংখ্যা, মানে আৰক্ষীৰ যিটো মানে SI হওক বা কনষ্টেবলৰ, সেইখিনি নিযুক্তি খুব বেছিকৈ দিয়া হৈছিলে। আৰু তেতিয়া বহুত মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, বহুত সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী পুলিচ মানে আৰক্ষীত চাকৰি পাবলৈ সক্ষম হৈছিলে। তেতিয়া এটা বিশ্বাস চবৰে জন্মিছিলে যে পুলিচতো এতিয়া বহুতখিনি ভাল মানুহ, মানে এনেকুৱা নহয় যে আগতে ভাল মানুহ নাছিলে, কিন্তু মানে যিখিনি আপোনাৰ লোৱাৰ, মানে আমিতো অফিচাৰখিনিকতো আমি লগ ধৰিব নোৱাৰোগে, আমি প্ৰথম যাওঁ থানাত, সেই থানাত আমি যিখিনি মানুহক লগ পাওঁ পুলিচৰ, সেনেকুৱা বহুত মানে দুখীয়া ঘৰৰ পৰা যেতিয়া আহিছে, তেতিয়া মানে মানুহখিনিয়ে মানে আশা এটা তেওঁলোকৰ মনত আহি গৈছিলে। কিন্তু এতিয়া আকৌ আমি দেখিছোঁ এই সাধাৰণ মানে কেইদিনমানৰ আগতে যেতিয়া যিটো আপুনি ক'লে যে এটা বহুত পপুলাৰ কেছ আমাৰ গুৱাহাটীৰ, মানে যিটো গোটেই অসমক মানে হেৰি কৰি ধৰিছিলে, সেই কেছটোত যেতিয়া আমি দেখিলোঁ যে যিয়ে সেই কামটো কৰিছিলে, তেওঁ যেতিয়া মুকলি আকাশৰ তলত বহুত মিডিয়া চেনেলতে মানে মই দেখিছোঁ এখন ফটো এখন খুব ভাইৰেল হৈছে কাপোৰ মেলি থকাৰ, মানে তেখেতে কি ধৰণে মানে চাদৰ ওপৰত গৈ কাপোৰ মেলি আছে নৰ্মেল মানুহৰ নিচিনাকৈ। তেতিয়া ডেফিনেটলি আমি যিখিনি কমন মানুহ তেওঁলোকৰ খুব ভয় লাগে। কিয় ভয় লাগে? আমি ইমানখিনি কথা, আজি যিখিনি কথা আমি আলোচনা কৰিলোঁ, বাইদেৱে হওক বা দাদাই হওক, যিখিনি কথা ক'লে আমি সিমানখিনি কথা বুজি নাপাওঁ। মই এতিয়া বিশেষকৈ মই নিজে ল ষ্টুডেণ্ট নহয় বা তেনেকুৱা আমাৰ যিখিনি জেনেৰেল মানুহ, স্বাভাৱিক, আপোনাৰ বটনি ময়ো নাজানো, হয়, সেইটো কাৰণে মানে যেতিয়া আমি এই বস্তুখিনি দেখোঁ তেতিয়া মানে আমাৰ ভয় লাগে। ভয় এই কাৰণে লাগে যে যদি তেখেতে ইমান ডাঙৰ এটা ক্ৰাইম মানে কৰিছিলে, বা তেখেত বুলি কোৱা নাই, বাকী বেলেগ ধৰণৰ, এইটো বাৰু নন মানে খুব বেছি পপুলাৰ কেছ কাৰণে আমি সকলোৱে গম পালোঁ, তেনেকুৱাতো বহুত কেছ আছে চাগে, বহুতখিনি মানুহ তেনেকৈ আকৌ মানে ওলাই দিয়া হৈছে। কিন্তু এই প্ৰসংগত এটা কথা ক'ব বিচাৰোঁ, যেতিয়া কিছুমান মানে
এনেকুৱা কেছেছ আহে য'ত আমি আগতে টিভিতে দেখোঁ বা চিনেমাত দেখি তাৰিখ পে তাৰিখ বুলি এটা হেৰি খুব মানে বেছি পপুলাৰ হৈ থাকে মানে যিকোনো এটা কেছত খালি কোৰ্টলৈ গ'লে তাৰিখ মানে দি থাকে এইটো কেছত এইটো তাৰিখ অমুক কেছত অমুক তাৰিখ কিন্তু তেনেকুৱা ক্ষেত্ৰত এতিয়া যিটো দেখিলোঁ যে মানে ক্ৰাইমটো হ'ল একো পানিছমেণ্ট নাপালে বুলি আমি ভাবিব লাগিব আমি কমন মেনে সেইখিনিয়ে দেখিছোঁ সেইটো কাৰণে খুব এটা ভয় লগা এটা চিটুৱেশ্যন আৰু এতিয়া যিখিনি বিশ্বাস আছিলে লাহে লাহে আৰু কমিব ধৰিব নিশ্চয় মই শান্তনু চৰকাৰ আপোনাৰ ওচৰত যাম কিন্তু এটা মই আপোনাক অকণমান কৈ দিব বিচাৰিছোঁ আপুনি যিটো ক'লে যে আমি সাধাৰণ মানুহে যিটো হায়াৰ অফিচাৰ তাত নাযাওঁ কিন্তু এই কথাটো আচলতে সমস্যা হয় মই ভাবোঁ যিমান পাৰে সকলো বেয়া যে তেনেকুৱা নহয় মই ভাবোঁ যদি প্ৰব্লেম হয় হায়াৰ অফিচাৰক এপ্ৰ'চ কৰক তেওঁ শুনে নুশুনে তেওঁৰ কথা বহুতৰ যিসকল দৰ্শকে অনুষ্ঠান চাই আছে যে যদি আপুনি কোনো বিষয়ে আপোনাৰ কথা শুনা নাই হায়াৰ অফিচাৰক এপ্ৰ'চ কৰক এটলিষ্ট তেওঁ নুশুনিব পাৰে সেইটো বেলেগ কথা কিন্তু এপ্ৰ'চ কৰি চাওক বহুতে আমি আচলতে ভয়ে খাই যাওঁ যে এছপিৰ ওচৰত আমি যাম নেকি বা এডিশ্যনেল এছপিৰ ওচৰত আমি যাম নেকি ভয় লাগে তেনেকুৱা ধৰণৰ গতিকে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় ভাল মানুহ আছে আৰু থাকিব নিশ্চয় সেইবাবে ব্যৱস্থা আছে শান্তনু চৰকাৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই যিটো কনচেপ্ট ক'লে যে এটা অপৰাধ সংগঠিত কৰিলে জামিনত আহিল অৰ্থাৎ একো নহ'ল এই কনচেপ্টটো অকণমান ক্লিয়াৰ কৰি দিয়ক যে জামিন পাইছে কাৰণ আমি আস্থা ৰাখিব লাগিব ব্যৱস্থাৰ ওপৰত কেছ এতিয়া কিন্তু চলিব এনেকুৱা নহয় যে জামিন পোৱা মানে কেছটোত খালাচ হৈ গ'ল নৱজোৎ সিং সিদ্ধুৰ উদাহৰণটো হেদুং দিব আৰু কত বছৰৰ পিছত জেলত থাকিবলগীয়া হৈছে দৰাচলতে কি হয় যে আমাৰ সমাজৰ প্ৰতিক্ৰিয়া এনেধৰণে হয় কোনো এজন অভিযুক্ত বা অপৰাধী যেতিয়া মানে কাৰাৰুদ্ধ হৈ থাকে বা গ্ৰেপ্তাৰ হোৱাৰ পিছত যেতিয়া তেওঁলোকে জেলত থাকিবলৈ লয় আৰু ট্ৰায়েলত অংশগ্ৰহণ কৰে তাৰ পিছত কি হয় যে 90 দিনৰ ভিতৰত বা 90 দিন পাৰ কৰি তেওঁলোকৰ যিহেতুকে এটি মানে কনষ্টিটিউচনেল ৰাইট বা ফাণ্ডামেণ্টেল ৰাইট তেওঁলোকে এটা বেইল পোৱাৰ এটা অধিকাৰ পায় আইনগতভাৱে আৰু তাৰ কাৰণে তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে যেতিয়া জামিন আবেদন মানে ফাইল কৰে আৰু মহামান্য আদালতে সেই যি ইনভেষ্টিগেটিং অফিচাৰ বা ইনভেষ্টিগেটিং এজেঞ্চিয়ে কিমান দিনত চাৰ্জশ্বিট দাখিল কৰিলে চাৰ্জশ্বিট দাখিল কৰিলে নে নাই যদি নাই কৰা হয়তো ডিফল্ট বেল পাব আৰু তেনেধৰণৰ গোটেইখিনি চালি জাৰি চোৱাৰ পিছত এই যি জামিন পায় বা মুকলি আকাশৰ তলত তেওঁলোকে কাৰাগাৰৰ পৰা ওলাই আহে সেয়াই কিন্তু আমাৰ গোচৰটোৰ শেষ পৰিণাম নহয় আৰু সেইখিনি আমাৰ সমাজত প্ৰতিক্ৰিয়া নিশ্চয়কৈ হয় যে মানুহ ভাবে যে দুৰ্দৰ্শ অপৰাধী তেওঁ জেলৰ পৰা কেনেকৈ জামিন পাই পেলাই মুকলি আকাশৰ তললৈ আহিল কিন্তু এটা কথা আমি জানিব লাগে আজি প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আমাৰ এটা বাৰ্তা থাকিল যে আমাৰ জনগণে বা আমাৰ সমাজৰ মানুহখিনি সেয়া কোনো ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নালাগে যে তেওঁলোকৰ কেছ শেষ হ'ল বা তেওঁলোকে কেছটোৰ পৰা গোচৰটোৰ পৰা মুক্তি পালে সেয়া নহয় সেয়া পাৰ্ট অফ দি ট্ৰায়েল যে এজন মানুহৰ যেতিয়া গোচৰৰ বিচাৰাধীন হৈ থাকিব বা বিচাৰ প্ৰক্ৰিয়াত কি হ'ব এজন মানুহ বেইল পাব জামিন পাব আকৌ যদি সেই মানুহজন আজি প্ৰুভ হয় সেয়া যদি অপৰাধী বুলি তেওঁলোক মানে দোষী বুলি সাব্যস্ত হয় আদালতৰ ট্ৰায়েলত বা বিচাৰ প্ৰক্ৰিয়াত নিশ্চয়কৈ তেওঁৰ শাস্তি মানে পাবই আৰু সেয়া শাস্তি কাৰাগাৰৰ যিটো শাস্তি আছে আৰু জৰিমনা জেল জৰিমনা যিটো আমি কওঁ আৰু আমি ক'ব বিচাৰোঁ যে দৰাচলতে কি হৈছে যে আমাৰ অসম আৰক্ষী ইতিমধ্যে কস্তুৰী তালুকদাৰে ব্যক্ত কৰিছে যে জনসাধাৰণে কি হয় যে আৰক্ষী থানালৈ যাবলৈ অলপ মানে ভয় কৰে বা যাব নিবিচাৰে তে সেই ক্ষেত্ৰত আমাৰ চৰকাৰখনৰো বহুত কৰণীয় আছে যে আমাৰ অসম আৰক্ষীটো অতি ফ্ৰেণ্ডলি বন্ধুত্বমূলকভাৱে আজি জনসাধাৰণৰ লগত মিলা প্ৰীতি বা সেই যিটো মানে সম্পৰ্ক সেই সুসম্পৰ্ক জনগণৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিব লাগিব আৰু যিহেতুকে অসম আৰক্ষীৰ যি মেইন থিম হৈছে জনসেৱা আৰু জনহিতাৰ্থে আৰু আমাৰ থানাসমূহৰ মানে মানুহখিনিও এনেকুৱা হ'ব লাগিব যে মানুহ মানে ফ্ৰেণ্ডলি হ'ব লাগিব যাতে মানুহ যাবলৈ ইচ্ছুক হয় কোনোবা এজন মানুহ বিপদত পৰিল আৰক্ষীৰ সহায় ল'ব লাগিব আজি যেনেকৈ ৰাজপথত বা পথত কি হয় যে যান বাহন আৰক্ষীৰ মানে সহায় সকলোৱে লয় একদম নিম্ন শ্ৰেণীৰ মানুহ এজনো হয়তো যান বাহন আৰক্ষীৰ সহায় লৈ তেওঁ বাট পথ ওলাইছে বা গন্তব্য স্থান তেওঁ ওলাব পাৰিছে ঠিক তেনেকৈ আজি যদি কোনো ধৰণৰ ক্ৰাইম হয় কিবা যদি অপৰাধ সংঘটিত সেই ক্ষেত্ৰত আৰক্ষী থানা যাতে মানুহ একদম কোনো ধৰণৰ মানে টেনচন নোহোৱাকৈ যাব পাৰে আৰক্ষীৰ লগত আপুনি বহুত কাম কৰিছে হয় সেই ক্ষেত্ৰত কাগজে পত্ৰই যদিও সেই বন্ধুত্ব সম্পৰ্ক আছে আজিও কিন্তু কমন কনচেপশ্যনটো মানুহ থানাত যাব নিবিচাৰে একদম এইটো মানে প্ৰেক্টিকেল কথা মই কৈছোঁ কাগজে পত্ৰই যথেষ্ট হৈছে
গতিকে সেই ক্ষেত্ৰত চৰকাৰৰ বহুত কৰণীয় আছে আৰু আৰক্ষীৰ যি ঊৰ্ধ্বতন মহল তেওঁলোকেও নিশ্চয়কৈ সময়ে সময়ে সেই আৰক্ষী যিসকল অফিচাৰে হওক বা অন্যান্য তেওঁলোক যি আছে আৰক্ষীৰ জড়িত মানুহ তেওঁলোকক তেনেধৰণে প্ৰশিক্ষণ দিয়াটো দৰকাৰ আৰু ইতিমধ্যে তালুকদাৰে উল্লেখ কৰিছে যে তাৰিখ পে তাৰিখ যে সাধাৰণতে কি হয় যে আমাৰ যি বিচাৰ প্ৰক্ৰিয়া এই বিচাৰ প্ৰক্ৰিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়াত কি হয় তথ্য প্ৰমাণ সাক্ষী অন্যান্য কৰি বিভিন্ন এনেধৰণৰ ষ্টেজ আছে সেয়া কিন্তু একেদিনে হ'ব নোৱাৰে আৰু যিহেতুকে এই অভিযোগো মিছা যে উকিলৰ বাবে দীঘলীয়া বহুতে অভিযোগো কৰে গতিকে এইটো ক্লিয়াৰ কৰি থৈ দিয়া ভাল আৰু যেনেকৈ আছে লেট 100 গিল্টি বি একুইটেড লাগিলে মানুহ 100জন তেওঁ মানে মুক্ত হওক মানে ৰেহাই পাওক কিন্তু কোনো এজন ইন'চেণ্ট নিৰপৰাধী মানুহ এজনো যাতে শাস্তি নাপায় আৰু সেই প্ৰিন্সিপাল লৈ পেলাই আজি অকণমান দীঘলীয়া হয় আৰু দীঘলীয়া মানুহৰ ইচ্ছাকৃতভাৱে নহয় বহুতো তেনেধৰণৰ ষ্টেজ আছে যি বিচাৰ প্ৰক্ৰিয়াত অকণমান নিশ্চয় আদালতৰ সংখ্যাও চাব লাগিব মেজিষ্ট্ৰেটৰ সংখ্যাও চাব লাগিব আকৌ কৈছোঁ ফৰেনচিক এক্সপাৰ্ট সকলো আচলতে এটা পলিটিকেল কথাও ইয়াত ইনভলভ হৈ থাকে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আৰু বৰ্তমানলৈকে কৰা আলোচনাত এটা কথা স্পষ্ট যে আজিৰ তাৰিখত যিসমূহ অপৰাধ সংঘটিত হয় ফৰেনচিক এভিডেন্স আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু ফৰেনচিক সেৱাত বা ফৰেনচিক যিটো বিজ্ঞানাগাৰ থাকে তাত গুৰুত্ব দিয়াৰ প্ৰয়োজন ভাইলেট বৰুৱা আজিৰ তাৰিখত আকৌ কৈছোঁ যে যিবোৰ হেইনাছ ক্ৰাইমছ আছে যিবিলাক সাংঘাতিক যিবিলাক চাইবাৰ ক্ৰাইমছ আছে ফৰেনচিকৰ অৱদানটো কিমান বুলি ভাবে আপুনি এগৰাকী আৰক্ষীৰ বাবে এগৰাকী এটা তদন্তৰ বাবে ফৰেনচিকৰ ৰোলটো কিমান ডাঙৰ প্ৰত্যেকটো ক্ৰাইমতে কিবা নহয় কিবা এটা চাইণ্টিফিক এভিডেন্সেছ আমি কালেক্ট কৰিবই লাগে একচুৱেলি কাৰণ কি প্ৰথম কথা হ'ল পুলিচৰ ওপৰত সেই যোন যেতিয়া 1872 যেতিয়া এভিডেন্স এক্টখন বনাইছিলে তেতিয়াৰ পৰাই পুলিচৰ ওপৰত ট্ৰাষ্টটো নাই গতিকে সেইকাৰণে ছেকশ্যন 161 CRPCত মতে যেতিয়া পুলিচৰ আগত কনফেছ ষ্টেটমেণ্ট লয় তেতিয়া চাইন কৰিব নালাগে গতিকে সেই বস্তুটো এতিয়াও চলি আহিছে তে সেইকাৰণে যেতিয়া এটা এভিডেন্সৰ বেক বাই চাইণ্টিফিক টুলছ তেতিয়া সেই সাক্ষ্য প্ৰমাণটো কোনেও নাকচ কৰিব নোৱাৰে প্ৰত্যেকটো ক্ৰাইম চিনত হয় ফিংগাৰপ্ৰিণ্ট পাব নহয় ব্লাড ষ্টেইন পাব নহয় হিউমেন কিবা ফ্লুইডৰ ষ্টেইন পাব এনেকুৱা ধৰণৰ বহুত কথা আছে তাৰ উপৰি চাইবাৰ ক্ৰাইম বহুত বেছি হৈছে মোবাইল ফোন সবৰে লগত আছে মানুহজনৰ লগত এটা পেন নাথাকিলেও মোবাইল ফোনটো থাকিবই গতিকে সেইবিলাক ক্ষেত্ৰত আমাক চাইণ্টিফিক এভিডেন্সেছটো আজিকালি প্ৰত্যেকটো কেছৰ লগত এটা ইণ্টিগ্ৰেল পাৰ্ট সেইকাৰণে মই দেখাত মই যিখিনি গম পাইছোঁ এই ফৰেনচিক লেবৰ যিটো ভূমিকা এক্সপাৰ্ট অপিনিয়নৰ যিটো ভূমিকা এইটো কেছত কেতিয়াও কমা নাই বৰঞ্চ বাঢ়ি বাঢ়ি গৈ আছে আৰু এটা কথা এখন চাৰ্জশ্বিট দিবৰ কাৰণে চাৰ্জশ্বিটখন মানে কি যে আমি ট্ৰায়েলত গৈ ছাকচেছফুল এটা প্ৰচিকিউশ্যন ল'ব পাৰোঁ যাতে সেইজন অপৰাধী তেওঁ বিচাৰৰ সন্মুখীন হয় তেওঁ শাস্তি পায় বিচাৰকে শাস্তি দিয়ে সেইটো কাৰণে চাৰ্জশ্বিটত আমি বহুতখিনি সমল গোটাই দিব লাগিব পুলিচে সেইখিনি নকৰাকৈ যদি আৰু এটা কথা চাব লাগিব পাব্লিকে হিউ এণ্ড ক্ৰাই কৰে প্ৰেছাৰ দিয়ে যে চাৰ্জশ্বিট দিব লাগে এনেকুৱা মানে এটা পুলিচক প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে বা বিভিন্ন ধৰণৰ মানে এক্সটাৰ্নেল কিছুমান কাম কৰাৰ কাৰণে পুলিচে কি কৰে বাধ্য হয় চাৰ্জশ্বিট এখন দি থৈ দিয়ে নহ'লে একিউজ বেইলড হৈ যাব বেইলড হৈ গ'লে পুলিচক সমালোচনা কৰিব গালি পাৰিব এইটো কাৰণে সেইকাৰণে কিবা কিবি কৰি এইটো এটা কৰি পেলাই এটা চাৰ্জশ্বিট দিয়ে সেইটো এটা ভুল কথা কিন্তু কাৰণ কি বেইল আউট হৈ গ'ল মানে এইটো কেছটো শেষ নহয় তেওঁ যে শাস্তি লাঘৱ হৈ গ'ল বা শাস্তিৰ পৰা হাৰি গ'ল এইটো নহয় বেইল কোনো শাস্তিয়ে নহয় তেওঁক এটা কাৰণে বেইল ৰাখে যাতে তেওঁ কোনো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে ফাৰ্ডাৰ এনেকুৱা ক্ৰাইম কৰিব নোৱাৰে বা এভিডেন্সেছ বা উইটনেছক ইনফ্লুৱেঞ্চ বা টেম্পাৰিং কৰিব নোৱাৰে সেইটো কাৰণে তেওঁক টেম্পৰেলি ৰাখে কিন্তু সেইখিনি কথা অলৰেডি ডিছকাশ্যন হৈ গ'ল যে কিহৰ কাৰণে তেওঁ বেইলড আউট হৈ গ'ল কিন্তু বেইলড আউট হোৱাৰ পিছতো যদি চাৰ্জশ্বিটখন আমি সময়মতে দিব নোৱাৰোঁ আকৌ এটা টাইম ল'ব লাগিব তেতিয়া বহুতখিনি সময় ল'লে কি হয় আপুনি ধেমাজি বম ব্লাষ্টৰ কথাটো উল্লেখ কৰিছিলে ধেমাজি বম ব্লাষ্টটো চাব গ'লে 11 বছৰৰ পিছত 4 বছৰৰ পিছত এইটো চাৰ্জশ্বিট দিছে তাৰপিছত আল্টিমেটলি 11 বছৰৰ পিছত আহি এইটো তেওঁলোক
একুইটেল হৈ গ'ল গতিকে ইমান এটা দীঘলীয়া প্ৰচেছ এই দীঘলীয়া প্ৰচেছৰ ফলত কি হয় এভিডেন্সেছবিলাক মিছপ্লেচ হয় আয়োবিলাক বদলে তেওঁলোকৰ আগৰখিনি কথা কি আছিলে সেইবিলাক নাজানে গতিকে যিমান পাৰে সোনকালে কাৰণ আজিকালি চাইণ্টিফিক কথা কিছুমান বহুতখিনি আছে আৰু সকলোখিনি ফাষ্ট হৈ গৈছে ডিজিটেল যুগ গতিকে ফাষ্টলি এইখিনি কালেক্ট কৰিব লাগে ফৰেনচিক লেবখিনি গম পাবলৈ আছে আৰু এটা কথা আছে পুলিচক অকল আমি গালি পাৰিলে নহ'ব পুলিচৰ বিভিন্ন কথা আছে প্ৰায়ৰিটি কথা কিছুমান আছে যে কিছুমান ক্ৰাইম এতিয়া প্ৰায়ৰিটি দিব লগা হৈছে সেই প্ৰায়ৰিটাইজেশ্যনটো যদি কমাই পেলাই সকলোকে ইকুৱেলি ট্ৰিট কৰে বা তেনেকৈ ধৰণে কাম কৰে এতিয়া বহুতখিনি ভেকেঞ্চিজ ফিল আপ কৰিছে কিন্তু কৰিলেও আৰু বহুতখিনি পোষ্ট ক্ৰিয়েটো কৰিব লাগিব আৰু যিখিনি আইঅ' লেভেলত অফিচাৰ্ছবিলাকক তেওঁলোকক ভালকৈ শিক্ষা ট্ৰেইনিং দি পেলাই দিব লাগিব নিশ্চয় ইকুইপমেণ্টটো দিব লাগিব প্ৰপাৰলি ফাণ্ডো এলট কৰিব লাগিব ইনভেষ্টিগেশ্যনৰ কাৰণে নিশ্চয় এইখিনি ফিল আপ কৰাৰ পিছত আমি প্ৰপাৰলি এটা ৰিজাল্ট পাব পাৰোঁ আমি হেমেন বৰা ডাঙৰীৰ ওচৰত যাম কিন্তু বিৰতিৰ এটা সময় হৈছে তেখেতে যিহেতু প্ৰচিকিউশ্যনৰ ডিফেন্সৰ সৈতে বেছি সময় জড়িত কেৰিয়াৰৰ গতিকে ডিফেন্সৰ অধিবক্তা হিচাপে আমি কথাটো জানিম যে আৰক্ষীৰ আচলতে চাইণ্টিফিক যিটো ইনভেষ্টিগেশ্যন কিমান প্ৰয়োজনীয় হয় বিৰতিৰ পিছত আমি হেমেন বৰা ডাঙৰীৰ ওচৰলৈ যাম হেমেন বৰা ডাঙৰীয়া ওচৰলৈ পোনপটীয়াভাৱে যাম শেষবাৰৰ বাবে আহিছোঁ বৰা ডাঙৰীয়া আপোনাৰ ওচৰত কি ক'ব বিচাৰিব শেষত যে ডিফেন্সত যিহেতু আপুনি মই কৈছোঁ ইতিমধ্যে বহু বছৰে আপুনি ডিফেন্স অধিবক্তা হিচাপে আপুনি সুনাম কঢ়িয়াই আনিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে আপুনি খোলা খুলিকৈ যদি ক'ব বিচাৰে যিয়ে আচলতে এটা ভাল ইনভেষ্টিগেশ্যনৰ সহায়ক হয় 2-3টা পইণ্ট ক্লজিং কমেণ্ট হিচাপে এইটো আচলতে এটা চিনচিয়াৰ যিটো ইনভেষ্টিগেশ্যন হ'ব লাগিব নিৰপেক্ষ ইনভেষ্টিগেশ্যন হ'ব লাগিব আৰু বিশেষকৈ দেখা গৈছে বহুত সময়ত যিবিলাক মাৰ্ডাৰ কেছ হওক বা ৰেপ কেছ হওক যিবিলাক এনেকুৱা ঘটনাবিলাকত কিন্তু চিজাৰ উইটনেছৰ এটা যথেষ্ট আপোনাৰ তেওঁ ভূমিকা থাকে দেখা গৈছে কিন্তু আমি আদালত কক্ষত যে চিজাৰ উইটনেছবিলাকত যেতিয়া আমি সুধোঁ তেওঁলোকে ক'ব নোৱাৰে কি চিজ কৰিছিলে তেওঁলোকে কয় যে আমাক এখন কাগজত চহী লৈছিলে বহুত সাক্ষীয়ে আনকি এনেকৈও কয় যে আমাক এখন খালী কাগজত চহী লৈছিলে আৰু কি কাৰণে লৈছিলে নাজানো সেইদৰে কেতিয়াবা কিন্তু মেটেৰিয়েল যেতিয়া মানে আপোনাৰ এক্সিবিট কৰে তেতিয়া দেখা গৈছে যে কোনোবাই হয়তো তাত লিখিছে যে চোকা অস্ত্ৰৰে তাক জখম কৰে পিছত কিন্তু দেখিছোঁ যে তাত চিজ কৰিছে এডাল বাঁহৰ লাঠি চিজ কৰিছে গতিকে সেইদৰে ৰেপ কেছ এটাত হয়তো তেওঁ যেনেকুৱা ধৰণৰ যিবিলাক বস্তু সামগ্ৰী জব্দ কৰিব লাগিছিলে এইবিলাক সময়মতে জব্দ কৰা দেখা নাযায় তাৰোপৰি যিহেতুকে আপুনি যথেষ্ট গুৰুত্ব সহকাৰে এইটো উপস্থাপন কৰিছে যে FSL ৰিপৰ্ট হ'বলৈ যাওঁতে কিন্তু এটা মাৰ্ডাৰ কেছত যেনেকৈ ধৰক আপোনাৰ এটা ৰিভলভাৰ বা পিষ্টলৰ এটা FSL ৰিপৰ্টত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ফিংগাৰপ্ৰিণ্টৰ কথা তাত থাকিব এই কথাবিলাক কিন্তু আপাহত দেখা যায় যে পুলিচে ততাতৈয়াকৈ যেনেধৰণে কৰিব লাগে বহু সময়ত কৰিব নোৱাৰে তাৰোপৰি কিন্তু অকল পুলিচক দোষ দি এইভাবে লাভ নহ'ব যে তেওঁলোকৰ কিন্তু যিটো মেন পাৱাৰ থাকিব লাগে এই মেন পাৱাৰ কিন্তু নাই উদাহৰণস্বৰূপে যদিহে আজি যোৰহাটলৈ কোনোবা তেনেকুৱা হাই প্ৰফাইল ব্যক্তি আহে বিশেষকৈ পলিটিকেলি সংযুক্ত হৈ সেই তেওঁলোকৰ লগত কিন্তু সেই একেজন ইনভেষ্টিগেটিভ অফিচাৰে অৰ্থাৎ তেওঁ কালিলৈ এটা চাৰ্জশ্বিট ফাইল কৰিব লাগিছিলে পৰহিলৈ ফাইল কৰিব লাগিছিলে তেওঁ কিন্তু নিৰাপত্তাজনিত কাৰণত তেওঁ সেই মুখ্যমন্ত্ৰী হওক গভৰ্ণৰ হওক বা দিল্লীৰ পৰা যদি কোনোবা আহে বা বিদেশৰ পৰা কোনোবা আহে ইয়াৰ যিটো ডিভিজন হ'ব লাগে আচলতে তেওঁলোকৰ পাৱাৰ ল এণ্ড অৰ্ডাৰ মানুহ বেলেগ হ'ব লাগিছিলে বা এই পাৰ্টটো বেলেগ হ'ব লাগিছিলে এইটো বহু ক্ষেত্ৰত হোৱা দেখা নাযায় আৰু তেওঁলোকক কিন্তু এটা কথা মই সজোৰে ক'ব বিচাৰিম কনফিডেন্টলি ক'ব বিচাৰিম যেতিয়ালৈকে আচলতে এজন স্কিল্ড অফিচাৰ যাক নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ দিয়া হয় তেতিয়া কিন্তু নিশ্চয় আপুনি খুব সুন্দৰ গুৰুত্ব মন্তব্য ডাঙৰীয়া খুব হেমেন বৰা ডাঙৰীয়া খুব সুন্দৰ মন্তব্য আপুনি আগবঢ়াইছে হয় ইনভেষ্টিগেশ্যন আৰু যিটো ক'লে যে ল এণ্ড অৰ্ডাৰ সেয়া পাৰ্থক্য ক'লে মই সবিশেষৰ শেষ অংশলৈ আহিছোঁ দৰ্শকৰ পৰা এইবাৰ মই ভায়লেট বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ লাষ্টলি মানুহৰ ট্ৰাষ্ট পুলিচৰ ওপৰত থাকক তাক লৈ যিটো মানুহ আৰু পুলিচৰ যিটো সম্পৰ্ক জনতাৰ সেই লৈ আপুনি কি মন্তব্য কৰিব যদিও ওচৰ চাপিছে এতিয়াও কিন্তু যিটো ব্ৰিজ সেয়া সম্পূৰ্ণ হৈ উঠা নাই আপোনাৰ মন্তব্যৰে শেষ কৰিম পুলিচ পাব্লিক ৰিলেশ্যনৰ যিটো গুৰুত্ব সেই গুৰুত্বটো বৰ্তমান সিনিয়ৰ অফিচাৰসকলে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুতখিনি কাম কৰি আছে কিন্তু তথাপি দেখা গৈছে যে পুলিচ পাব্লিক ৰিলেশ্যন যিটো সম্পৰ্ক হ'ব লাগিছিলে এতিয়াও সেইটো ভালকৈ গঢ়ি উঠা নাই কাৰণ মই বিভিন্ন ধৰণৰ এনেকুৱা খবৰ পাই থাকোঁ সিদিনা আমাৰ গুৱাহাটীৰ এখন থানাত
এগৰাকী ইয়াং নতুনকৈ ৰিক্ৰুইট হোৱা ছাব ইন্সপেক্টৰ লেডি তেওঁ এজন বৃদ্ধ মানুহক তেওঁ থানালৈ কিবা কাৰণত যাবও পাৰে থানালৈ যোৱা প্ৰত্যেকজন মানুহ আসামী নহয় ক্ৰিমিনেল নহয় ভদ্ৰ মানুহ কিবা কাৰণত গৈছে তেওঁক নাই বহিব খোজোতে তেওঁ কৈছে আপুনি নবহিব কোনে বহিব কৈছে আপোনাক আপুনি কিয় সোমাই আহিলে এনেকুৱা ধৰণৰ ৰুড ব্যৱহাৰ গতিকে এইখিনি বস্তু শেষ কৰিব লাগে আৰু বিশেষকৈ ইয়াং জেনেৰেশ্যনৰ পৰা এইখিনি আমি কেতিয়াও এক্সপেক্ট নকৰোঁ আৰু 2 নম্বৰ কথা হ'ল পুলিচে যেতিয়া ক্ৰাইম প্ৰিভেণ্ট কৰিব লাগিব কমিউনিটি পুলিচিঙৰ ওপৰত বহুত জোৰ দিব লাগিব কোলাবৰেশ্যন হ'ব লাগিব পাব্লিকৰ লগত এটা কোলাবৰেশ্যন তেনেকৈ কৰি পেলাইহে আমি ক্ৰাইমটো আমি ৰুট কৰিব পাৰোঁ বা সমাজৰ পৰা এনেকুৱা ধৰণৰ ক্ৰাইম শেষ কৰিব পাৰোঁ নিশ্চয় আৰু বিশেষকৈ এই যিবিলাক আমাৰ জামিন পাই আছে জামিন পোৱাটোক আমি গুৰুত্ব নিদিওঁ কিন্তু পুলিচে সময়মতে কিন্তু চাৰ্জশ্বিট দিব লাগিব সেইখিনি কথা পাব্লিকে আজি মনিটৰ কৰি আছে নিশ্চয় গতিকে এয়া আচলতে কোনো পুলিচৰ দোষ আদালতৰ দোষ নহয় এটা সামগ্ৰিক প্ৰক্ৰিয়া বৰুৱা ডাঙৰীয়ানো এই কথাটো কৈছে যে সামগ্ৰিক এটা প্ৰক্ৰিয়া গোটেই বিষয়টোৰ কায়াকল্পৰ পৰিৱৰ্তন আছে সিৰিয়াছলি ল'ব লাগিব এইটো যিকোনো দলৰ চৰকাৰে নহওক কিয় তেতিয়াহে ক্ৰাইম প্ৰিভেনশ্যন হ'ব মই দীপক শৰ্মাই বিদায় লৈছোঁ পুনৰ লগ হ'ম নতুন সবিশেষৰ বিষয় লৈ